সকলোকে পুৱাৰ প্ৰণিপাত জনাইছোঁ আৰু পুৱাৰ ভাতমুঠি যিহেতুকে অন্য দিনৰ দৰে পুৱাৰ ভাতমুঠি খাই ডিউটি যাব হ'ল। আজি দেওবাৰ যিহেতুকে ছাৰৰ ছুটিত আছে, ছুটিত থাকিলেও আজি এফালে ফুৰিবলৈ যাব যিহেতুকে ডিচেম্বৰৰ পিকনিক খাব যাম বুলি কৈছে। তাকে ৰেডি হৈছোঁ। এইফালে আছে ভেন্দি আৰু এইফালে ভজা ভাত। বাৰু বন্ধুসকল, আপোনালোকে খালে নে বাৰু চাহ তাহ? মই হ'লে ৰাতিপুৱাই ভজা ভাতকে লৈ লৈছোঁ দেই বন্ধুসকল। যিহেতুকে এনেধৰণে ৰাতিপুৱা খাই লওঁ আৰু দুপৰীয়া আকৌ ভাতমুঠি ধুনীয়াকৈ খাই দিওঁ, হৈ যায়। তেনেহ'লে দেৰি নকৰি নহয়, জয় শ্ৰীৰাম। কিবা এটা ভাল লাগে। যিসকল গুৰুষা জনগোষ্ঠীৰ ব্যক্তিসকলে এইটো চামৰৈ ভাত বুলি কয় বোলে। আমিতো ভজা ভাত বুলি কওঁ। আৰু মোৰ ভিডিঅ' চাই থকা কোনে কি বুলি কয় জনাবচোন দেই। জনাবলৈ কিন্তু নাপাহৰিব। ভাল লাগে খাই। আৰু অৰুণাচলত এনেধৰণে পেকিং তামোল পায়, 10 টকাত 3খন। চব আমাৰ অসমত কিন্তু 3খন নিদিয়ে, 2খনে দিয়ে। অৰুণাচলত 3খন দিয়ে। যোৱাকালি এখন খালোঁ আৰু আজি এখন খাম। মানে এনেধৰণে ইয়ালৈ অহাৰ পৰা প্ৰায় তামোল খোৱাটো কমি গৈছে। ইয়াত বিশেষকৈ তামোল খোৱাটো কমা মূলতে কাৰণটো হ'ল পাণৰ কাৰণে। পাণটো খাই সোৱাদ নাপাওঁ মানে। আৰু এটা কথা মই ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ, সৰু সৰু ল'ৰা ছোৱালীসকলে সকলোকে হাতযোৰ কৰিছোঁ আৰু তোমালোকক এটাই বিনতি কৰিছোঁ, মই যেনেধৰণে কণী 5টা 3টা বা ব্ৰেডৰ লগত খাওঁ, তোমালোকে যেন প্ৰয়াস নকৰা। এইটো কিন্তু বৰ ডাঙৰ কথা। এটা কণীকে সৰ্বসাধাৰণ কিছু ব্যক্তিয়ে খায়, এটা কণী গোটে পাতে ভৰাই চোবাই গিলিবলৈ অসুবিধা পায়। আমি প্ৰয়াস কৰিছোঁ আৰু যিহেতুকে আমাৰ অভ্যাস আছে, সেইটো কাৰণে আমি কৰি থাকোঁ বা এনেধৰণে খাওঁ। এজন ব্যক্তিয়ে মোক কৈছে যে এনেধৰণৰ কৰ্মবিলাক কৰিলে সৰু সৰু বাচ্ছাবিলাকে যদি তেনেকৈ খাই দিয়ে বেয়া হ'ব। একচুৱেলি মই আগৰ ভিডিঅ'বিলাক চালে তেখেতে গম পাব, মই মদ্যপান কৰিও দেখাওঁ কেতিয়াবা। কাৰণ যিহেতুকে মই খাওঁ, মই কোনো বস্তু লুকুৱাই নাখাওঁ। যিটো খাওঁ খাওঁৱেই। সেয়েহে এটাই কথা কি, কোনো সৰু বাচ্ছা ল'ৰা ছোৱালীয়ে যেন কেতিয়াও তেনেধৰণৰ ভুলবিলাক নকৰে। আৰু মোক দেখি মই মদ্যপান কৰিলোঁ বুলি যদি মই মূৰ্খ হয়, মোক দেখি যদি আকৌ আপোনালোকে মূৰ্খ হ'ব বিচাৰে, মোৰ কিন্তু বৰ দুখ লাগিব। বৰ বিশেষ বেছি দীঘল নকৰোঁ। পুৱাৰ ভিডিঅ' যিহেতুকে, ৰাতিপুৱা ভাতমুঠি ভজা ভাত। খাই বৈ যাব লাগে ডিউটি। ডিউটি নগ'লে নহ'ব, নহয় জানো? আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই এটা কথা কৈছোঁৱেই, মই কৰ্ম বিচাৰি ক'ৰবাত যাব নালাগে। অসমৰ কোনোবা এটা কোণালৈও যাব নালাগে। মোৰ গাঁওখনতেই, মোৰ অঞ্চলটোতেই মোৰ কৰ্মস্থলী নিজৰে আছে। কিন্তু মই সেই কৰ্ম নকৰি আহি বৰ্তমান এতিয়া মই ড্ৰাইভাৰ কৰি আছোঁহি। কাৰণ এজনক মই দি থৈ আহিছোঁ, তুমি কৰা মই যাওঁ। কাৰণ মোৰ হাতৰ কাম 2টা। এইটো ভাল পোৱা বেয়া পোৱা কোনো কথা নাই। কৰ্ম কৰি খোৱাটো লাজৰ বিষয় নহয়। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, মোক যদি কোনোবাই লেট্ৰিন চফা কৰিব মাতে, মই সেইটো মোৰ কৰ্ম হিচাপে লৈ মই লেট্ৰিনো চফা কৰি দিম। মই লাজ নকৰোঁ। জোতা পালিচ কৰিব লাগে, কৰিম মই। লাজ নকৰোঁ।
কৰ্ম মোৰ বাবে সৰু আৰু ডাঙৰ নহয়। মুখত এমকুৱা হাঁহি আৰু কৰ্মত ব্যস্ত। কৰ্মময় জীৱনটোৱেই হ'ল জীৱন। বাৰু এতিয়ালৈ সকলোকে সুপ্ৰভাত জনাই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। কথাকেইটা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। এতিয়ালৈ বাই।